নমস্কাৰ দৰ্শকসকল, আপুনি যদিহে এগৰাকী অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী বা ৰন্ধন কৰ্মী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি প্ৰথমৰ পৰা শেষলৈকে চাব। এই বাইদেউজনীয়ে যিখিনি কথা ক'লে এই কথাখিনি হয়নে নহয় আপুনি এবাৰ অনুভৱ কৰি চাব। আৰু বাইদেউজনীৰ যদি কথাখিনি আপোনাৰো ভাল লাগিছে তেন্তে আপুনি একমত বুলি ৰাইট বুলি এটা কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই লওক, তাৰপিছত কমেণ্ট কৰিব। আৰু যদি বাইদেউজনীৰ কথাখিনি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ নমস্কাৰ থাকিলে। আমি আশা বাইদেউসকলে ইমান দিনে আমি কাম কৰি আহিছোঁ। আমি সেই কামৰ প্ৰাপ্যটো আমি পোৱা নাই। আমি দিনে ৰাতিয়ে কষ্ট কৰি আহিছোঁ। আমি যি কৰিব লাগে, প্ৰথমতে আমাক তেওঁ দুটা কাম দিছিলে, শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা আৰু মাতৃ মৃত্যু হাৰ হ্ৰাস কৰা। এতিয়া লাহে লাহে আমাক বহুতো কাম দিয়া হৈছে। সেই অনুসাৰে আমি সকলো কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আমাৰ যিখিনি কষ্ট হয়, যি দিনে ৰাতিয়ে আমি যি কষ্ট কৰি আহিছোঁ, সেই অনুসাৰে আমাৰ পাবলগীয়া ৩,০০০ টকাই আমাৰ ঘৰ নচলে। আমি না ল'ৰা ছোৱালীক খোৱা বোৱা দিম, আমি না নিজে খাম, আমি পেটত গামোচা বান্ধি থাকিব লাগিব। সেইকাৰণে আমাৰ দৰমহা ইনচেণ্টিভ, আমাৰ দৰমহা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী মহোদয় ওচৰত আমি দৰমহাৰ বাবে আবেদন জনাইছোঁ। আজি সকলো আশাকৰ্মী আজি আমি ওলাই আহিছোঁ। আশাকৰ্মী আমাৰ ইমান দিনৰ কষ্টৰ ফল আমাক দিব লাগে। আমাৰ দাবী আপুনি মানিব লাগে। ৩,০০০ টকাই আমি নোৱাৰোঁ। আমাৰ দিনে ৰাতিয়ে ল'ৰা ছোৱালী আমি ঘৰ দুৱাৰ এৰি অশেষ কষ্ট কৰিব লাগে। সেই ফলৰ দৰমহা আমি পোৱা নাই। আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে। আশা বাইদেউৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিব লাগে।